নোৱাৰো কৰিব আৰু ৰাজ্য শাসন নোৱাৰো কৰিব আৰু পুত্ৰ ভাগ্য পালন মহাৰাজ যোৱাকালি মন্দিৰৰ বৰ পূজাৰীক উদয় সিংহই হত্যা কৰা বুলি জানিব পাৰিছো কথাষাৰ সঁচা নেকি মানে অসম্ভৱ মহাৰাজ উদয় সিংহই কেতিয়াবা কাৰ্য কৰিব নোৱাৰে ই কেৱল অজিতৰ চক্ৰান্ত তাৰ কথা আপুনি কেতিয়াও বিশ্বাস নকৰিব সঁচা কথা মহাৰাজ মোৰ বিশ্বাস নহয় ৰমাত উদয় সিংহই কেতিয়াও ব্ৰাহ্মণক হত্যা কৰা নাই ই অজিতৰ চক্ৰান্ত ইয়াৰ উচিত বিচাৰ কৰক মহাৰাজ নিশ্চয় নিশ্চয় ইয়াৰ উচিত বিচাৰ কৰিম সেনাপতি মহাৰাজ যোৱা তুমি অতি শীঘ্ৰে উদয় সিংহক মাতি আনবা আপোনাৰ আজ্ঞা নিৰ্দেশ মহাৰাজ মহারাজ মহারাজ আপনার আদেশ পালে এই অভাবে আপনাক এক বার্তা দিব বিচাৰো যদি আপনি তাত মোৰ কোনো আপত্তি নাই মহারাজ আপনার জ্যেষ্ঠ পুত্ৰ উদয় সিংহই যোৱাকালি মন্দিৰৰ বৰ পূজাৰীক হত্যা কৰাটো সঁচা কথা মহাৰাজ মই নিজ চকুৰেই দেখিছো আৰু সি মোক দেখাৰ লগে লগে পলায়ন কৰিছে মহাৰাজ তোমাক দেখা পাই পলম হয় মহারাজ মোক দেখাৰ লগে লগেই পলায়ন কৰিছে কিন্তু মন্দিৰৰ বৰ পূজাৰীক হত্যা কৰাৰ উদ্দেশ্য কি উদ্দেশ্য মহান মহারাজ উদয় সিংহই আপোনাৰ লগত কাজিয়া সূত্ৰপাত কৰিব বিচাৰে তাৰ উপৰিও আপোনাক বধ কৰি আপোনাৰ ৰাজ সিংহাসন ল'ব বিচাৰিছে মহাৰাজ আপোনাৰ ৰাজ সিংহাসন ল'ব বিচাৰিছে মোক হত্যা কৰি ৰাজ সিংহাসন লোৱাটাৰ গুপ্ত ষড়যন্ত্ৰ হয় মহারাজ গুপ্ত ষড়যন্ত্ৰ কিন্তু পিতা পুত্ৰৰ সেৱা গ্ৰহণ কৰক পিতা কেইবাৰতো মতাৰে এই অধম পুত্ৰকে কিবা কাৰ্য পিতা কৰি কৰিম আগে মোৰ প্ৰশ্নৰ উত্তৰ দিম বুলি প্ৰতিজ্ঞা কৰ কি পিতা পিতাৰ প্ৰশ্নৰ উত্তৰ পুনৰ প্ৰতিজ্ঞা পিতা মই সত্য প্ৰতিজ্ঞা কৰিছো পিতা আপুনি যি প্ৰশ্নটি সোধে সকলো প্ৰশ্নৰেই মই সত্য উত্তৰ কৰিম তই যোৱাকালি মন্দিৰৰ বৰ পূজাৰীক হত্যা কৰিছ পিতা ইয়াৰ পৰিণাম কি হ'ব পাৰে এবাৰো ভাবি চাইছনে পিতা নাজানো যদিও মই জানিবৰ ইচ্ছা নকৰো পিতা মই আগেই ভাবিছিলো সেই ব্ৰাহ্মণ বধৰ শাস্তি বিহিবৰ বাবেই পিতাই মোক ৰাজসভালৈ পঠাই তোৰ কোনো কথাই নহয় তই মহাপাপী পিতা তই ব্ৰহ্মবলি পিতা তোৰ মুখ চাবা নাই সৰ্বনাশ হ'ল মহাৰাজ আপোনাৰ পুত্ৰ উদয় সিংহই মন্দিৰৰ বৰ পূজাৰীক হত্যা কৰিলে মহাৰাজ সন্মুখত ৰাখিব খুজিছিল যেনে তেনে প্ৰাণ লৈ পলাই আহিছো মহাৰাজ মই তোমাক কেতিয়া হত্যা কৰিব বিচাৰিম তুমি মন্দিৰৰ পূজাৰী হৈ এনে অসত্য কৰা উচিত তোমাৰ পূজাৰী এইটো দেখোন উদয় সিংহ তোক মাৰিব মহাৰাজ সেনাপতি বন্দী কৰাই দণ্ডিক
ক্ষান্ত হতে বলব অকারণে তর্ক করা উচিত নয় বলছি বল মোৰ শৰীৰত এক বিন্দুকে যে থকা পৰ্যন্ত মই ইয়াৰ সত্য প্ৰমাণে কৰিলাম সত্য কৰি তিনি সত্য তুমি সেনাপতি মহারাজ দেৰি কৰাৰ কোনো প্ৰয়োজন নাই ভাল মহারাজ ইয়াক কোন ৰাজ্যৰ পৰা এতিয়াই বাহিৰ কৰি দিয়া মনত ৰাখিব অংগ ৰাজ্য শূন্য হ'ল হাজাৰ হাজাৰ বন্দী জ্বলালেও অংগ ৰাজ্য অন্ধকাৰ হৈ থাকিব শান্ত হওয়া তোমার ভাবতে পারিস কেন বললি করা মুখে পিতা রামায়ণ হবা তোমার কার্য কি করা গেল তোর আৰু কোনো কথাই নকওঁ লৈ যোৱা সেনাপতি অতি শীঘ্ৰে তোৰ ৰাজ্যৰ পৰা ইয়াক বাহিৰ কৰি দিয়া নিজেই যাম এই ৰাজ্যৰ পৰা মোৰ কোনেও এই ৰাজ্যৰ পৰা বাহিৰ কৰি দিব নালাগে পিতা যোৱাৰ আগতে মাথো কৈ যাওক পিতা নিজ পুত্ৰ বুলি আপুনি মোক চিনি নাপালে পিতা পিতা মনত ৰাখিব পিতা এই সিংহ আদি অম্বৰৰে ৰাজকুমাৰ হৈ মহাপাপী ব্ৰহ্মৱতীৰ অভিশাপ নিজৰ কলংক মোৰ শিৰত লৈ চিৰদিনৰ বাবে ৰাজ্যৰ পৰা মাতিব পিতা মই কাপুৰুষী নহয় পিতা মোৰ বহুত আছে দুৰ্বাৰ ভকতি ইচ্ছা কৰিলে পিতা মই আপোনাৰ লৌহ শিকলি লৌহ কাৰাগাৰ ভাঙি মাৰি কৰিব পাৰো কিন্তু পিতা উদয়ে নেউদন্ততা প্ৰকাশ নকৰে পিতা মনতে ৰাখিব পিতা যদিও বহুকে তুমি বন্দী কৰা নৌকাখনতে তথাপি কোনোদিন এই উদয়ে আপোনাৰ ওপৰতে উদন্নতা নকৰে প্ৰকাশ পিতা পিতা মই আজি ৰাজকুমাৰ নহয় পিতা মই আজি ব্ৰহ্মৱতী পিতা আজি মই মহাপাপী পিতা বিদায়ী হে মোৰ অম্বৰৰে প্ৰজাৱৰী এই উদয়কে আনন্দ মনেৰে দিয়া বিদায়ী যাওঁ মই বনবাসৰে মাজে পিতা বিদায়ী দিয়া মোক হে জন্মদাতা বিদায় বন্দী
মহারাজ আমিও এতিয়া বিদায়হে মাগিলো নিজ কাৰ্যত গৈ অৱতী হওঁ মহাৰাজ মহারাজ মই আৰু এই আমাৰ ৰাজ্যত নাথাকো মোক বিদায় দিয়ক মহাৰাজ মহাৰাজ মোক বিদায় দিয়ক আপোনাৰ ৰাজ্যৰ পৰা কেৱল তোমালোকেই নহয়, কেৱল তোমালোকেই নহয়, মইও এই ৰাজ্যৰ পৰা বিদায় লম। মইও এই ৰাজ্যৰ পৰা বিদায় লম। বলা, তোমালোকো বলা। চমৎকাৰ অতি চমৎকাৰ এই অতিথি কাল চাকৰিৰ ভিতৰত সকলো সোমাই পৰিছে অধিক নামৰ দৰে অংগৰাজ্যময় ধূলিত মিলাই দিম এফালে প্ৰতিশোধ আনফালে ৰাজসিংহাসন এফালে দেৱৰ প্ৰতি মোৰ অগাধ প্ৰেম আৰু আনফালে বিজয় মৃত্যুদণ্ড